নমস্কাৰ, মই ডক্টৰ হীৰেণ গগৈ, ডিব্ৰুগড় আদিত্য হস্পিটেলৰ IVF স্পেচিয়েলিষ্ট। মই আজি মোৰ 12 বছৰৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথা আলোচনা কৰিব আহিছোঁ। এই কথাটো হ'ল, যিসকল ছোৱালীয়ে নতুনকৈ পুষ্পিতা হয়, তেওঁলোকৰ মাহেকীয়া যিটো ৰক্তক্ষৰণ সেইটো আৰম্ভ হয়। এই সময়ত যদি তেওঁলোকৰ সামান্যতম বিষ হয় বা অলপ যদি বিষ হোৱা আৰম্ভ কৰে, তেওঁলোকে নিশ্চয় ডক্টৰৰ ওচৰত কাষ চপাটো অতিকৈ প্ৰয়োজন। কাৰণ এই বিষ হোৱাটোৱে এণ্ডোমেট্ৰিয়চিছ নামৰ এটা বেমাৰ লক্ষণ হ'ব পাৰে। এই এণ্ডোমেট্ৰিয়চিছ হ'লে কিনো হয় তাকে আমি অলপ আজি আলোচনা কৰিম। এণ্ডোমেট্ৰিয়চিছ হ'ল, যদিহে মাহেকীয়া হোৱা যিটো জৰায়ুৰ যিখিনি কোষ, সেইখিনি যদি জৰায়ুৰ বাহিৰত গুচি যায় বা জৰায়ুৰ বাহিৰত গৈ পিনি অভেৰী নামৰ যিটো অংগ, সেই অংগটোত যদি সংৰোপণ হয়, তেনেহ'লে সেই অংগ অভেৰী বা জৰায়ুৰ বাহিৰতো ৰক্তক্ষৰণ মাহেকীয়াৰ সময়ত হ'ব পাৰে। এই ৰক্তক্ষৰণবিলাক যিহেতু সঠিক জেগাত নহয়, গতিকে এই ৰক্তক্ষৰণখিনিয়ে মহিলাগৰাকীৰ অপকাৰ কৰিব পাৰে, কিয়নো সেই জেগাতেই কিছুমান ইনফ্লেমেটৰী প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। আৰু এই ইনফ্লেমেশ্যনৰ কাৰণে অভেৰীত থকা যিখিনি সুস্থ ডিম্বাণু, যিখিনিয়ে ভৱিষ্যতে মাতৃ হোৱাত সহায় কৰিব, সেই ডিম্বাণুখিনিক অনিষ্ট কৰিবলৈ আৰম্ভ কৰে আৰু ক্ৰমান্বয়ে তাৰ কোৱালিটি বা নাম্বাৰ, গুণগত মানদণ্ড আৰু সংখ্যা কমি যায়। ইয়াৰ ফলত মহিলাগৰাকী যেতিয়া পঢ়া শুনা কৰি চাকৰি পাই বিয়া পাতি যেতিয়া সন্তানৰ কাৰণে চেষ্টা কৰে, তেতিয়া কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। সেইকাৰণে যিসকল মই কওঁ কিশোৰী মহিলা, তেওঁলোকে মাহেকীয়াৰ সময়ত হোৱা বিষটো কোনো অৱজ্ঞা কৰিব নালাগে আৰু সোনকালে বিশেষজ্ঞ চিকিৎসকৰ ওচৰত কাষ চাপিব লাগে। এটা সামান্য এটা সজাগতাই হয়তো তেওঁক বহুখিনি ভৱিষ্যত জীৱনৰ কিছুমান আশংকা বা দুৰাকাংক্ষাৰ পৰা ৰক্ষা কৰিব আৰু তেওঁক এটা সুস্থ মাতৃত্ব প্ৰদান কৰিবলৈ তেওঁ পিছত অসুবিধা নহ'ব। গতিকে এণ্ডোমেট্ৰিয়চিছ বা মাহেকীয়া হোৱাৰ সময়ত তলপেটৰ বিষটো একেবাৰে অৱজ্ঞা কৰিবলগীয়া বিষয় নহয়। ইয়াক অতি সোনকালে ডক্টৰক দেখুওৱাটো অতিকৈ প্ৰয়োজন। আৰু অধিক জানিবলৈ মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ 8472049735। মই ডিব্ৰুগড় আদিত্য হস্পিটেলত 13 নম্বৰ কাউণ্টাৰত থাকোঁ। আপোনালোকে আহি মোক লগ কৰিব পাৰে। আপোনালোকক মই সহায় কৰিব পাই নথৈ সুখী হ'ম। ধন্যবাদ।